হেল্ল' নমস্কাৰ বন্ধুসকল, মই দেৱাশিষ মনিটক চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিছোঁ। চাওঁচোন কেনেকৈ আমি চাৰ্টত আমি লেভেলছবিলাক উলিয়াইছিলোঁ, যোনবিলাক লেভেলছ আমি উলিয়াইছিলোঁ সেইবিলাক কেনেকৈ কাম কৰে, বা আমি যদি নতুনকৈ লেভেলছ উলিয়াওঁ কেনেকৈ উলিয়াওঁ আমি চাম। চ' বেছি দেৰি নকৰি আমি চাৰ্টলৈ যাওঁ। এখন হৈছে নিফটি 50 চাৰ্ট, দেখিছে আপোনালোকে নিফটি 50 মান্থলি চাৰ্ট। চ' মান্থলি চাৰ্টত মই আপোনালোকক কৈছিলোঁ যে এটা পুল বেক লৈছে মাৰ্কেটে, সৰু পুল বেক এটা আছিলে। মই এটা এইখিনিত লেভেলছ উলিয়াইছিলোঁ, আপোনালোকে চাগে গম পায়, মোৰ যদি আগৰ ভিডিঅ'টো চোৱা নাই চাই ল'ব। চ' একজেক্টলি সেই পইণ্টটোৰ পৰাই মাৰ্কেট কেনেকৈ ৰিভাৰ্চ হৈছে আপোনালোকক মই দেখাম। চ' এইটো চাওক, এখন মান্থলি চাৰ্ট। মান্থলি চাৰ্টত কি হৈছে, মাৰ্কেট ইয়াৰ পৰা ওপৰলৈ গ'ল। এক মিনিট ৰ'ব, মই পেনডাল উলিয়াই লওঁ। চ' দেখিছে মান্থলি চাৰ্টত এনেকৈ গৈছে, তললৈ আহিলে ওপৰলৈ গ'ল, তললৈ আহিলে ওপৰলৈ গ'ল, তললৈ আহিলে ওপৰলৈ গ'ল। দেখিছে সৰু সৰু পুল বেক এইবিলাক মান্থলি চাৰ্টত এডাল এডাল কেণ্ডেল মান্থলি চাৰ্টৰ হয়। চ' যেতিয়া মাৰ্কেট তললৈ আহে তাত আমি কি কৰিব লাগে বুলি কৈছিলোঁ, মই ইনভেষ্ট কৰিব লাগে, যাতে মাৰ্কেট ইনেও লং টাৰ্মত ক'লৈ যাব, ওপৰলৈ যাব। চ' মাৰ্কেটত সদায় যেতিয়া এইবিলাক ডিপছবিলাক পায়, মাৰ্কেটত এনেকুৱা ডিপছবিলাক হয়, তেতিয়া মাৰ্কেটত কি কৰিব লাগে, ইনভেষ্ট কৰিব লাগে। ষ্টকছবিলাক আমি কিহত পাওঁ, বহুত কম মূল্যত পাওঁ, বহুত ডিছকাউণ্টত পাওঁ। চ' আমি যেতিয়া বজাৰ কৰিব যাওঁ, আমি ডিছকাউণ্টত পালে যিকোনো বস্তু এটা কম দামত যদি পাওঁ আমি বেছি হেপী। চ' ষ্টক মাৰ্কেটত একে কথা, আমি যদি কম দামত কিবা এটা পাইছোঁ, আমি যিকোনো এটা ষ্টকছ দামত কিনিবলৈ ভাল পাম নে কম দামত কিনিবলৈ ভাল পাম? অবভিয়াছলি কম দামত কিনিবলৈ ভাল পাম। চ' আমি সেই কম দামত এই তললৈ যেতিয়া আহে তেতিয়া আমি কম দামত কিনিব পাৰোঁ। চ' তললৈ আহিছে, দেখিছে এইটো এটা পুল বেক নিচিনাকৈ মান্থলি চাৰ্টত এইটো যোনটো ফল হৈছে এইটো একোৱেই নহয়, মানে ন' ডাউট 3000মান পইণ্ট ফল হৈছিলে, এতিয়া ৰিকভাৰী কৰিছে মাৰ্কেটে। যোৱা কালি যোনটো হৈ গ'ল ট্ৰেডিং ছেশ্যন, তাত মাৰ্কেটে বহুতখিনি ৰিকভাৰী কৰিছে। তো কেনেকৈ আমি লেভেলছখিনি গম পালোঁ, কেনেকৈ আমি মান্থলি চাৰ্টৰ পৰা ধৰি পেলাই ডেইলি চাৰ্টৰ পৰা ধৰি পেলাই 15 মিনিটৰ চাৰ্টত গোটেইখিনি আমি উইকলি বেচিছত কিবা আছে নেকি লেভেলছ, সেইখিনি আমি এডাল টুল ইউজ কৰিব পাৰোঁ। সেইডাল হৈছে ফিপ টুল। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'খিনি চাইছে তেতিয়া সঠিককৈ গম পাব যে মই অকল ফিপ টুলডালৰ সহায়তে গোটেই লেভেলছখিনি উলিয়াওঁ, আৰু গোটেই মান্থলি হওক যিকোনো চাৰ্টত মই অকল ফিপ টুলডালেই ইউজ কৰোঁ, আৰু EMA এডাল ইউজ কৰোঁ। আজি এই EMA এডালো আপোনালোকে চাই লওক। চ' EMA এডাল মই ইউজ কৰোঁ, জেনেৰেলি মই 20 EMA এডাল ইউজ কৰোঁ। দেখিছে এডাল 20 EMA, আৰু এটা এইটো ইণ্ডিকেটৰ হয়, আপোনালোকক মই খুলি পেলাই দেখুৱাই দিছোঁ। এইটো জাষ্ট আমি যোনটো ফেয়াৰ ভেলু গেপ, স্মাৰ্ট মানি যোনটো কনচেপ্ট, সেই স্মাৰ্ট মানি কনচেপ্টত এটা ধৰি লওক এটা টুল আছে, সেই টুলটো আমি চাৰ্টত ইউজ কৰিব পাৰোঁ। আমি ফেয়াৰ ভেলু গেপ উলিয়াব দৰকাৰ নাই, এই ইণ্ডিকেটৰডাল যদি ইউজ কৰোঁ, ফেয়াৰ ভেলু গেপ, ব্লক, এইবিলাক আমি মানে গোটেইখিনি উলিয়াব পাৰোঁ। চ' এইখিনি মই তেনেকৈ কৰি থোৱা আছে, যোনবিলাক দেখিছে ব্ৰেকআপ ষ্ট্ৰাকচাৰ, BOS মানে ব্ৰেকআপ ষ্ট্ৰাকচাৰ। চ' তেনেকৈ স্মাৰ্ট মানি কনচেপ্টটো অলপ বেলেগ হয়, সেইটো পিছত আপোনালোকক মই হয়তো পৰৱৰ্তী ভিডিঅ'ত যদি বনাওঁ মই আপোনালোকক ক'ম। বাট মই জেনেৰেলি কি কৰোঁ, এই EMA এডাল ইউজ কৰোঁ, 20 EMA, আৰু কেতিয়াবা 9 EMA এডাল ইউজ কৰোঁ। সেই দুডাল EMA ইউজ কৰোঁ, চৰি। চ' এইটো এটা পুল বেক, দেখিছে এই পুল বেকটো হয়তো কিমানলৈকে আহিব পাৰে, 200 মুভিং এভাৰেজ নহ'লে 20 EMA লৈকে হয়তো পুল বেকটো অহাৰ সম্ভাৱনা আছিল বুলি কৈছিলোঁ মই। যিহেতু ইয়াতে পুল বেক এটা লৈছে, চাওক এইখন মান্থলি চাৰ্ট হয়, মান্থলি চাৰ্ট কাৰণে আপোনালোকে ধৰিব পৰা নাই। মান্থলি চাৰ্টত এইখিনিলৈকে আহিলে মাৰ্কেট, দেখিছে ইয়াৰ পৰা আকৌ পুল বেক লৈছে। চ' আমি যদি উইকলিলৈ যাওঁ, বা আমি যদি ফিপ টুলডাল ইউজ কৰোঁ, মান্থলি চাৰ্টত যদি আমি মানে ফিপ টুলডাল যদি ইউজ কৰোঁ, ইয়াৰ ল'টোৰ পৰা যদি আমি লৈ যাওঁ, দেখিছে ইয়াৰ ল'টোৰ পৰা ওপৰৰ হাইটোলৈকে যদি লৈ যাওঁ, গ্ৰীণ টু গ্ৰীণ, দেখিছে এইটো গ্ৰীণ টু গ্ৰীণ, আমি ওপৰলৈ লৈ যাওঁ, ইয়াতে আমি লেভেলছখিনি পাম। মই কৈছিলোঁ আগতে, যদি মোৰ ভিডিঅ'টো চাইছে তেতিয়া ভালকৈ গম পাব। আমি ইয়াতে লেভেলছখিনি ড্ৰ কৰি ল'ব পাৰোঁ, ইয়াত ধুনীয়াকৈ আমি লেভেলছখিনি ড্ৰ কৰি ল'ব পাৰোঁ। দেখিছে গোটেই লেভেলছখিনি আমি কেনেকৈ ড্ৰ কৰোঁ, ফিপ টুলডালৰ সহায়ত আমি গোটেই লেভেলছখিনি কেনেকৈ উলিয়াব পাৰোঁ আপোনালোকে চাব। প্ৰত্যেকডাল কেণ্ডেল, এডাল এডাল কেণ্ডেল কি বুলি কৈছোঁ মই, মান্থলি চাৰ্টৰ হয়। এডাল এডাল চাৰ্ট মানে এডাল এডাল কেণ্ডেল মান্থলি বেচিছত আছে। গোটেই মাহটোত কি হৈছিলে, এই দুটা মাহত, ইয়াৰ যোৱা আগৰ মাহটোত, এইটো যোনটো মাহ আছিলে এইটো অক্টোবৰ মাহ আছিলে, অক্টোবৰ মাহত কি হৈছিলে, মাৰ্কেট ফল হৈছিলে। আৰু এতিয়া চলি আছে আপোনাৰ নৱেম্বৰ মাহতো এইখিনিলৈকে ফল হ'ল, ফল হৈ পেলাই ওপৰলৈ গৈছে। চ' আমি এডাল কেণ্ডেলৰ সহায়ত আমি সেই বস্তুটো গম পাব পাৰোঁ মাৰ্কেটখন কি হৈ আছে। চ' আমাৰ এতিয়া মেইন আমি যদি ট্ৰেড পাওঁ, ক'ত পাম বুলি ভাবে আপোনালোকে? যদি এইখিনিলৈকে আপোনালোকে বুজি পাইছে তেতিয়া মোক কমেণ্টত জনাব। চ' আমি যদি
এইখিনি ট্ৰেড বিচাৰিবলগীয়া হয় মেইন ট্ৰেণ্ডটো কি হয় আমাৰ যদি লং টাৰ্ম ট্ৰেণ্ডটো চাওঁ আমাৰ কি হৈছে লং টাৰ্ম ট্ৰেণ্ডটো আমাৰ ওপৰৰ ফালে গৈছে দেখিছেনে সদায় মাৰ্কেট কেতিয়াও তললে বা ওপৰলে ডাইৰেক্টলি নাযায় মই আগতেও কৈছোঁ মাৰ্কেট সদায় পুল বেক লৈ লৈ ওপৰলে বা তললে আহে ঠিক আছে সো এই বস্তুটো যদি আপোনালোকে বুজি পাইছে তেতিয়া আপোনালোকে মাৰ্কেটত কোনখিনিত ইনভেষ্ট কৰিব লাগে কোনখিনিত আমি ষ্টক যদি কিনো ডিসকাউণ্টত পালে আমি কিনিব লাগে আৰু যদি দাম বাঢ়ি যায় আমি বিকি দিলে আমাৰ প্ৰফিট হয় এটোৱে কনসেপ্ট হয় একদম সিম্পল কনসেপ্ট আপোনালোকে ইয়াত ৰকেট সায়েন্স বেলেগ একো নাই জাস্ট এই ফিপটুলডালৰ সহায়ত আমি কি কৰিব পাৰোঁ যেহেতু আমি ট্ৰেড কৰোঁ ইন্ট্ৰাডে লেভেলত সো এই আমি যোনখিনি লেভেলছখিনি আছে এই লেভেলছখিনি এই লেভেলছ মানে কি হয় এটা এটা জোন একচুৱেলি এডাল লাইন নহয় বা এডাল কিবা ৰেজিষ্টেন্স ছাপোৰ্ট মানে এটা এটা জোন হ'ব পাৰে মই কোৱা নাই যে এডাল লাইনতে আপোনাৰ তাতে গৈ পেলাই গুচি আহিব বাট এডাল যেতিয়া ফিপটুল ইউজ কৰে আপোনাৰ সেই একুৰেচিটো বাঢ়ি যায় মানে সেই একুৰেচিটো আপোনাৰ বেছি ভাল হয় আমি যেহেতু জোনটোৰ কোনটো জোনৰ পৰা বা ঘূৰিব আমি গম নাপাওঁ সো হেতু কাৰণে বা ওপৰলৈ যাব আমি গম নাপাওঁ সো হেতু কাৰণে আমি কি কৰোঁ ফিপটুলডাল ইউজ কৰোঁ ফিপটুলডাল ইউজ কৰি পেলাই লেভেলছখিনি উলিয়াওঁ লেভেলছখিনিৰ ভিতৰত আমি মই কৈছিলোঁ যে দুটা গোল্ডেন ৰেচিঅ' লেভেল আছে সেইটো হৈছে 0.618 আৰু 0.5 আমি ফাৰ্ষ্ট কামটো সদায় যেতিয়া তলৰ পৰা ড্ৰ কৰোঁ এইটো 1 দেখিছে 1 ওপৰৰ ফালে 0 যেতিয়া তলৰ লেভেল উলিয়াবলৈ হয় তলৰ পৰা ড্ৰ কৰিব লাগিব আৰু ওপৰৰ ফালে যদি উলিয়াবলৈ ওপৰৰ পৰা ড্ৰ কৰিব লাগিব এটো সদায় মনত ৰাখিব এতিয়া যেহেতু তলৰ ফালে লেভেলছখিনি উলিয়াইছোঁ কাৰণ মাৰ্কেট তলৰ ফালে আহি আছে আগৰ যোৱা মাহটোত কি হৈছিলে ওপৰ তল ফালে আহিছে সো দ্যাট মিন্স তল ফালে যাব মাৰ্কেট বা ওপৰ ফালে যাব আমি মেইনলি আমি ট্ৰেড ক'ত পাম তল ফালে পাম সো মেইন ট্ৰেণ্ডডাল আমাৰ ইন্ট্ৰাডে বেচিছত আমাৰ তল ফালে হয় যদিও আমাৰ লং টাৰ্মত ওপৰ ফালে হয় কিন্তু আমাৰ ইন্ট্ৰাডে বেচিছত আমাৰ মাৰ্কেট কোন ফালে গৈছে বেৰিছ হয় সো হেতু কাৰণে আমি মাৰ্কেটত সদায় ট্ৰেণ্ডৰ লগত থাকিব লাগিব মই আগৰ ভিডিঅ'টো কৈছোঁ আপোনালোকে হেতু যদি বুজি পাইছে বহুত ভাল কথা কাৰণ ট্ৰেণ্ডৰ লগত যদি আপুনি নাথাকে আপুনি সদায় লছ সন্মুখীন হ'ব সো সদায় ট্ৰেণ্ডৰ লগত থাকিবলৈ চেষ্টা কৰিব এতিয়া মান্থলি চাৰ্টত মই এই দুডাল আঁকি দিলোঁ প্লাছ আৰু এটা জোন আঁকি দিওঁ এটো আপোনাৰ 0.382 সৰি সো এই তিনিটা জোনৰ বাহিৰে আমাৰ মাৰ্কেটত এতিয়া বৰ্তমান বেলেগ জোন নাই দেখিছে মই অকমান জুম কৰি দিছোঁ সো সৰি মোৰ যদি মই বুজাই থাকাখিনি যদি আপোনালোকে নেদেখিলে মই এতিয়াহে চাইছোঁ আপোনালোকৰ মোৰ যোনখন পিকচাৰ আছিল এখন বহুত ডাঙৰ হৈছে ঠিক আছে আকৌ এবাৰ বুজাই দিছোঁ কথাখিনি আপোনালোকে বুজি পাইছে সো মই ইয়াৰ পৰা ফিপটুলডাল আঁকি দিলোঁ ওপৰ ফালে হাইটোত আঁকি দিলোঁ সো দুটা লেভেল পালোঁ 0.5 আৰু 0.618 সো এই দুটা লেভেলত আমি আঁকি দিলোঁ নেক্সট আৰু এটা লেভেল আঁকি দিলোঁ 0.382 এই লেভেলটোতো মাৰ্কেটে হয়তো ওচৰ পাজৰে আছে ন তো হেতু কাৰণে এই লেভেলটো আঁকি থৈ দিলোঁ এতিয়া নেক্সট যাওঁ আমি কিহত উইকলি বেচিছত যদি যাওঁ এটো চাওক আমি উইকলি বেচিছত আহিলোঁ মাৰ্কেট কোড ৰেজিষ্টেন্স লৈছে দেখিছেনে মাৰ্কেটে এই 0.38টোত ৰেজিষ্টেন্স লৈছে এবাৰ দুবাৰ তিনিবাৰ ইয়াৰ তলত আছে মানে ইয়াৰ এটো এটা ৰেজিষ্টেন্স জোন এটো এটা ৰেজিষ্টেন্স জোন এটো কাৰণে মাৰ্কেট ইয়াত কি আছে সেলাৰ আছে ইয়াত সেলাৰ আছে যোনে ওপৰলৈ যেতিয়া মাৰ্কেট যায় আকৌ সেল কৰি দিয়ে ওপৰলৈ যেতিয়া মাৰ্কেট যায় আকৌ সেল কৰি দিয়ে বাট এই যোৱাটো উইকত কি হ'ল চাওক গোটেই উইকটোত আমি যদি চাওঁ ওপৰৰ পৰা যদি চাওঁ অল টাইম হাই পৰা যদি চাওঁ আমি যদি অল টাইম হাই পৰা যদি চাবলৈ যাওঁ এটো চাওক এটো হৈছে অল টাইম হাই দেখিছে এটো অল টাইম হাই পৰা কিমান পইণ্ট ফল হ'ল বুলি কৈছিলোঁ মই এনাখন 28 খনে কিমান আছিলে আৰু এটা লেভেলছ মই উলিয়াই দিছিলোঁ সো অলমোষ্ট 3000 পইণ্ট মাৰ্কেটত ফল হ'ল 3000 পইণ্ট মাৰ্কেটত ফল হ'ল নো ডাউট এটো ইন্ট্ৰাডে লেভেলত এটা ডাঙৰ ফল সব ষ্টকছৰে ফল হৈছে সবৰে আদানীৰ বিষয়ে আপোনালোকে গম পাইছে সো মানে 10% লাগে যোনটো মানে আপোনাৰ লোৱাৰ সাৰ্কিট লাগি গৈছে আদানীত তো বহুতখিনি বস্তু চাবলগীয়া হয় যেতিয়া আমি নিফটি 50 ট্ৰেড কৰোঁ টপ 50 কোম্পানীজৰ ওপৰত ট্ৰেড কৰা হয় যেহেতু আমাৰ এইটো এটা ইণ্ডেক্স হয় টপ 50 কোম্পানী ইয়াত সোমাই আছে তো টপ 50 কোম্পানীৰ ভিতৰত আদানীও তাত শ্বেয়াৰ আছে মানে আদানীৰ টপ 50 কোম্পানীৰ ভিতৰত আছে আদানীৰ যোনখিনি মানে আদানী গ্ৰীণ হওক আদানী যোনখিনি আছে এনাৰ্জি বা আদানী ইণ্ডাষ্ট্ৰিজ যোনখিনি আছে এণ্টাৰপ্ৰাইজ সেইখিনি সোমাই আছে টপ 50 কোম্পানীৰ ভিতৰত সো যেহেতু আদানীত যদি ফল হয় তো মাৰ্কেটতো সেই ফলটো হোৱাৰ সম্ভাৱনা থাকে কাৰণ বহুত ডাঙৰ এটা আপোনালোকে হয়তো গম পায় আদানীৰ যোনখিনি কোম্পানী আছে আমাৰ ইণ্ডিয়াত কিমান ভ্যালু কৰে আপোনালোকে ভালকৈ গম পায়
সো বহুতৰ হয়তো লছো হৈছে এইকেইদিন যোনে আদানিত হয়তো কিনি থৈ দিছিলে ওপৰত টপত যদি কিনি থৈ দিছে তাহাঁতি এতিয়া লছ দেখিব যদি তলত যদি চাই মই যদি এটা আদানি শ্বেয়াৰ যদি চাব যাওঁ সাপোজ মই যদি আপোনালোকক উলিয়াই দেখুৱাই দিছোঁ আদানি যদি এণ্টাৰপ্ৰাইজ যদি চাব যাওঁ চাওক আদানি এণ্টাৰপ্ৰাইজ কেনেকৈ ফল হৈছিলে এইখিনি মোৰ লেভেলছ মই ডিলিট কৰি দিছোঁ আগৰ পুৰণা লেভেলছ আছিলে চ' আদানি এণ্টাৰপ্ৰাইজ চাওক একেদিনাই এইটো উইকত কেনেকৈ ফল হৈছে 18 নৱেম্বৰ দিনা কেনেকৈ ফল হৈছে কিমান % ফল হৈছে চাওক এইটো যদি মই চাওঁ এইটো উইকত আপোনাৰ 30%লৈকে ফল হৈছে 29.67% 29.67% ইজ নট এ জোক ঠিক আছে চ' সেইটো ফল হৈছে বাট মানুহে কি কৰে যেতিয়া ফল হয় আৰু ইনফেক্ট চাওক এই EMA-ডালৰ 20 EMA-ৰ তলত আছে চ' মই এতিয়া আপোনালোকক এইটো ছাজেষ্ট কৰা নাই যে ইয়াত বাই কৰিব লাগে বা চেল কৰিব লাগে সেইটো আপোনালোকৰ কথা আপোনালোকে যদি কিনি থৈছিলে আপোনালোকে হোল্ড কৰিব পাৰে বা আপোনালোকে নতুনকৈ কিনিব পাৰে সেইটোত মোৰ ক'বলগীয়া একো নাই বাট মই জাষ্ট টেকনিকেল কথাটো কৈছোঁ যে চাওক 20 EMA-ৰ তলত আছে প্লাছ এতিয়া এইটো ভাল টাইম নহয় যে আদানিত আপুনি আকৌ নতুনকৈ শ্বেয়াৰ লোৱাটো কাৰণ নিউজবিলাক চলি আছে দেখিছে আপোনালোকে প্লাছ টেকনিকেলি যদি আমি চাব যাওঁ 20 EMA-ৰ তলত আছে 20 EMA আৰু 200 EMA যদি তলত থাকে মাৰ্কেট বিয়াৰিছ চ' যিহেতু এইটো এটা ফল হৈছিলে মাৰ্কেটে অলপ ৰিকভাৰী কৰিলে কৰি পেলাই এইটো ফলটোতো আপোনালোকে দেখিছে এইটো ফল হৈছিলে আপোনালোকৰ যোনটো হিডেনবাৰ্গ যোনটো আছিলে মেবি এইটো হিডেনবাৰ্গ নহয় এইটো জানুৱাৰীত মেবি হিডেনবাৰ্গেই আছিলে চাগে এইটো ফলটো হিডেনবাৰ্গৰ ফলটোৱে আছিলে চাগে আপোনালোকে হিডেনবাৰ্গৰ যোনটো এইটো শুনিছিলে চাগে বা এইটো আছিলে নেকি নাজানো মুঠতে ফল হৈছিলে তো মাৰ্কেটে ৰিকভাৰী কৰিলে বহুতখিনি ৰিকভাৰী কৰি পেলাই আকৌ ফল হৈছে দেখিছেনে এতিয়া এই লেভেলটো যদি আমি উলিয়াবলৈ যাওঁ ইয়াতো আমি লেভেল উলিয়াব পাৰোঁ এই 15ডাল ইয়াত ইউজ কৰি পেলাই তললৈ যদি আমি লৈ আহোঁ চাওক মাৰ্কেট কিমান ধুনীয়াকৈ কাম কৰে 15ডাল আপোনালোকে চাব মই জাষ্ট আপোনালোকক নিফটি 50 বা হেৰি নহয় আজি ষ্টকছত মই দেখাই দিছোঁ আদানিতে দেখাই দিছোঁ কাৰণ যিহেতু এতিয়া আদানিত হেৰি হৈ আছে চ' এই 0.5 আৰু 0.618 আমি যদি ড্ৰ কৰি লওঁ মই নিফটি 50লৈও যাম ফাৰ্ষ্ট মই এইটো এটা আপোনালোকক জাষ্ট এক্সাম্পল হিচাপে আপোনালোকে চাই লওক চ' এইডাল মই আঁকি দিলোঁ আমি ওপৰৰ লেভেললৈ আহিলে এইটো ল' লগালে উইকৰ ল' লগালে দেখিছে আপোনালোকে চ' এই উইকটোত ল' লগোৱাৰ পিছত মাৰ্কেট ইয়াৰ তললৈ যোৱা নাই তো এইটোৱে হৈছে হায়েষ্ট পইণ্ট যোনটোত মানে মাৰ্কেটে ল' লগালে চ' 0.5 আৰু 0.618 মই কৈছিলোঁ এটা ৰেজিষ্টেঞ্চ লেভেল মাৰ্কেট ইয়াৰ পৰা আহিলে ওপৰলৈ গ'ল চাওক ওপৰত গৈ পেলাই ক'ত ৰেজিষ্টেঞ্চ লৈছে মাৰ্কেটে গৈ পেলাই ওপৰত এই 0.5ত ৰেজিষ্টেঞ্চ লৈছে দেখিছেনে এই 0.5তে মাৰ্কেটে গৈ পেলাই ৰেজিষ্টেঞ্চ লৈছে তললৈ আহিলে আকৌ ছাপৰ্ট লৈ পেলাই আকৌ 0.5তে মাৰ্কেটে ৰেজিষ্টেঞ্চ লৈছে বহুতবাৰ ৰেজিষ্টেঞ্চ ফেচ কৰিলে আকৌ ইয়ালৈ আহিলে এই 0.38টোৰ পৰা আকৌ ছাপৰ্ট ল'লে ছাপৰ্ট লৈ পেলাই মাৰ্কেটে কি কৰিলে ব্ৰেকআউট কৰি দিলে ব্ৰেকআউট কৰি পেলাই তলফালে আহিলে ইয়াতে বহুত দিন ইয়াতে থাকিলে ওপৰলৈ গ'ল মাৰ্কেট ওপৰত খোল খালে বাট মাৰ্কেট আকৌ ফল হ'ল বহুত দিন এইটো এটা ছাপৰ্ট নিচিনাকৈ এক কৰি আছিলে যোনটো আমাৰ 0.618 লেভেলটো আমাৰ ছাপৰ্ট নিচিনাকৈ এক কৰি আছিলে মই আদানি এণ্টাৰপ্ৰাইজৰ কথা কৈ আছোঁ চ' মাৰ্কেট যেতিয়া এইটো আকৌ তলফালে ব্ৰেক কৰি দিলে চাওক 0.618 ব্ৰেক কৰি দিলে নেক্সট লেভেলটো কি হ'ব পাৰে 0.5 সেইদিনাখন এইটো উইকত 0.5ও ব্ৰেক কৰি দিলে ছাপৰ্ট ক'ত লৈছে চাওক ছাপৰ্ট লৈছে এইটো এটা ছাপৰ্ট লেভেল মাৰ্কেটত এইটো এটা ছাপৰ্ট লেভেল দেখিছে মাৰ্কেটত এইটো এটা ছাপৰ্ট লেভেল এইখিনি মই ডিলিট কৰি দিছোঁ এইটো এটা ছাপৰ্ট লেভেল দেখিছেনে 0.382 এইটো এটা ছাপৰ্ট লেভেল মাৰ্কেটৰ ইয়াত ছাপৰ্ট লৈ ওপৰলৈ গৈছে ইয়াতে ছাপৰ্ট লৈ ওপৰলৈ গৈছিলে তো এইবাৰো আহি পেলাই মাৰ্কেটত আকৌ কি হৈছে এই 0.38টোত মাৰ্কেট আছেহি চ' আমি কি বুজিব পাৰোঁ ইয়াৰ পৰা চ' যদি মাৰ্কেটত আদানিত এইটো লেভেলো ব্ৰেক কৰি দিয়ে তেতিয়া আৰু ফল হোৱাৰ সম্ভাৱনা মাৰ্কেটত আছে চ' নিউ ল' হয়তো টেষ্ট কৰিব পাৰে মাৰ্কেটত আদানিৰ ক্ষেত্ৰত আমি এইটো বুজি পালোঁ আৰু যদি ইয়াৰ পৰা ৰিকভাৰী হয় ওপৰলৈ যাব পাৰে সেইটো সময়ে ক'ব চ' যদি এইটো কেনেবাকৈ এই জোনটো যদি ব্ৰেক কৰি দিয়ে তেতিয়া মাৰ্কেটত আৰু ফল হোৱাৰ সম্ভাৱনা আছে সেইকাৰণে কওঁ যে চাই চিতি ইনভেষ্ট কৰিব মানে এনেকুৱা নহয় যে কোনোবাই ক'লে আপুনি লগালগ শ্বেয়াৰ কিনি থৈ দিলে সেইটো নহয়
আপোনালোকে এনালাইচিছ কৰিব লাগিব, টেকনিকেল এনালাইচিছ কৰিব লাগিব, ফাণ্ডামেণ্টেল এনালাইচিছ কৰিব লাগিব, কোম্পানীটোৰ বিষয়ে গোটেইখিনি ফাণ্ডামেণ্টেলছ টেকনিকেলছ থাকিব লাগিব আপোনাৰ জ্ঞান, তেতিয়াহে আপুনি শ্বেয়াৰ কিনিব বা বেচিব পাৰিব। আদাৰৱাইজ আপোনালোকে যদি এনেই বোলে তললৈ আহিছে কিনি লওঁ, সেইটো নহয়, ঠিক আছে। চ' এতিয়া আপোনালোকক যদি মই কওঁ, চাওক এইটো আদানীৰ বাৰু বাদ দিয়ক, মই ষ্টকছত জেনেৰেলি মই ট্ৰেড নকৰোঁৱেই, ঠিক আছে। মই জেনেৰেলি ইণ্ডেক্সতে ট্ৰেড কৰোঁ। মই জাষ্ট আপোনালোকক দেখাবৰ কাৰণে এই বস্তু দেখাইলোঁ যে ফিপ টুলডাল এনেকৈও চবতে কাম কৰে, ঠিক আছে। চ' এতিয়া যদি আমি যাওঁ নিফটি 50, আমি যিহেতু এতিয়া নিফটি 50লৈ আমি চিফ্ট কৰিবলগীয়া হ'ল। আমি যদি নিফটি 50ত চাওঁ, আমি উলিয়াই ল'লোঁ, উইকলি চাৰ্টলৈ আহিলোঁ। এডাল উইকলি চাৰ্ট দেখিছে, চাওক এইখিনি মই বনাই থৈ দিছিলোঁ, এইখিনি মই আগতীয়াকৈ বনাই থোৱা চাৰ্ট হয়। আপোনালোকক যোনখিনি মই আগৰ ভিডিঅ'টোত সামৰিছিলোঁ এইখিনি বনাই থোৱা চাৰ্ট হয়। চ' মই মাৰ্কেটত কৈছিলোঁ যে ইয়াৰ তললৈ যদি যায় মাৰ্কেটত হয়তো নতুন ল'টো টেষ্ট কৰাৰ সম্ভাৱনা আছে। এইটো এটা ৰেজিষ্টেঞ্চ জ'ন আছিলে, ছাপৰ্ট জ'ন আছিলে, মই কৈছিলোঁ হয়তো ইয়াৰ পৰা ঘূৰিব পাৰে, নহ'লে ইয়াৰ পৰা ঘূৰিব পাৰে বুলি কৈছিলোঁ। এইটো এটা মাজৰ লেভেল আছিলে। মই আপোনালোকক সবিশেষ ভালকৈ মই চাৰ্টত ভালকৈ বুজাই দিম। মই নিজে আঁকি পেলাই আকৌ নতুনকৈ লেভেলছখিনি উলিয়াই পেলাই আপোনালোকক দেখুৱাই দিম। চ' চাওক মাৰ্কেটত 0.618ৰ পৰা হয়তো মাৰ্কেটে ছাপৰ্ট লৈ এডাল গ্ৰীণ কেণ্ডেল বনাইছে, দেখিছে। এইটো মানে এইটো নহয় যে ইয়াৰ পৰা একদম ছাপৰ্ট লৈ ওপৰলৈ ডাইৰেক্ট মাৰ্কেট গুচি যাব, এইটো নহয়। মাৰ্কেটত এইটো যিহেতু এটা ডাঙৰ ফল, ইয়াত ছাপৰ্ট লৈছে, হয়তো ছাপৰ্ট লৈ পেলাই নেক্সট 2টা উইকত হয়তো ইয়াৰ পৰা তললৈও গুচি আহিব পাৰে। ইয়াতে ছাপৰ্ট লৈছে, এতিয়া এইখিনি জোনটো এইটো জোনত ছাপৰ্ট লৈছে, ছাপৰ্ট লৈ পেলাই মাৰ্কেটে হয়তো ওপৰলৈও যাব পাৰে, কিন্তু ওপৰলৈ ডাইৰেক্ট এনেকৈ ভি শেপ ৰিকভাৰী মাৰ্কেটে খুব কম কৰে, ঠিক আছে। চ' মাৰ্কেটত কি হ'ব পাৰে, মাৰ্কেটত হয়তো আৰু এডাল গ্ৰীণ কেণ্ডেল বনাই পেলাই বা ওপৰলৈকে গ'ল, ওপৰলৈকে গৈ পেলাই হয়তো 0.382 লেভেলটোৰ পৰা আকৌ মাৰ্কেট তলফালে ফল কৰিব পাৰে। এইটো আমি ক'ব নোৱাৰোঁ। যেতিয়ালৈকে আমাৰ 0.618 লেভেলটো ক্ৰছ নকৰে, আমি তেতিয়ালৈকে আৰু তলফালে ট্ৰেড লোৱাটো মই ভাবোঁ যে এইটো এটা মূৰ্খামি হ'ব। চ' এইটো এটা ডাঙৰ ছাপৰ্ট 0.618, যিহেতু আমি গম পাইছোঁ, আমি এটা ফিপ টুল ইউজ কৰি পেলাই গম পাইছোঁ যে ডাঙৰ ছাপৰ্ট হয়। যেতিয়ালৈকে এই 0.618টো ব্ৰেক নকৰে মাৰ্কেটত, যেতিয়ালৈকে মই লেভেলছখিনি আপোনালোকক আঁতৰাই দিওঁ তেতিয়া বুজি পাব আপোনালোকে। চ' মই লেভেলছখিনি যদি আঁতৰাই দিওঁ বা ড্ৰয়িংখিনি মই আঁতৰাই দিছোঁ, দেখিছে এই 0.8 মানে যোনটো লেভেল হৈছে 23,180 লেভেলটো যেতিয়ালৈকে মাৰ্কেটত ক্ৰছ নহয়, তেতিয়ালৈকে মই তলফালে ট্ৰেড নকৰোঁ। মানে যদি ইনভেষ্টমেণ্ট বেচিছত চাব যাওঁ, আমি তলফালে ট্ৰেড কৰিব দৰকাৰ নাই, ঠিক আছে। চ' এতিয়া চাওক মাৰ্কেটত মই উইকলি বেচিছত আপোনালোকক ক'লোঁ, মই এইখিনি ড্ৰয়িং ৰিমুভ কৰি দিছোঁ। য়েছ, ৰিমুভ দেম। চ' মই এইখিনি গোটেইখিনি ডিলিট কৰি দিলোঁ, দেখিলে আপোনালোকে। চ' যিহেতু মই আঁকিছিলোঁ, আপোনালোকক ইয়াতে আঁকি পেলাই দেখাই দিছোঁ। মান্থলি চাৰ্টত মই ইয়াত আঁকিছিলোঁ, ইয়াৰ পৰা ওপৰলৈ লৈ গৈছিলোঁ, এই ল'টোৰ পৰা এই হাইটোলৈ লৈ গৈছিলোঁ, 3ডাল আঁকিছিলোঁ, এডাল 0.382, এইটো কিন্তু মই মান্থলিত আঁকিছিলোঁ দেই। মই এতিয়া আপোনালোকক আঁকি দেখুৱাই দিছোঁ পটককৈ হ'বৰ কাৰণে। চ' এই 3টা লেভেলে মই আঁকিছিলোঁ মান্থলি চাৰ্টত, ঠিক আছে। এতিয়া উইকলি বেচিছত আহিলোঁ। উইকলি বেচিছত এডাল কেণ্ডেল আপোনাৰ গ্ৰীণ বনাইছে। মই কৈছিলোঁ যে 0.618 যেতিয়ালৈকে ব্ৰেক নহয়, তেতিয়ালৈকে আপোনালোকে মাৰ্কেটত তলফালে যোৱা সম্ভাৱনা কম আছে। ইয়াতে ছাপৰ্ট লৈ হয়তো মাৰ্কেটে আকৌ ওপৰফালে যাব, এই লেভেলটোত গৈ পেলাই মাৰ্কেটে হয়তো তলফালে আহিব পাৰে। মাৰ্কেটে হয়তো আৰু নেক্সট উইকত গৈ পেলাই ইয়ালৈ যাব পাৰে, আৰু এডাল গ্ৰীণ কেণ্ডেল বনাব পাৰে, সেইটো আমি ক'ব নোৱাৰোঁ। চ' যদি মাৰ্কেটত ইয়াৰ ওপৰফালে যায়, হয়তো আৰু এটা ফল হোৱাৰ সম্ভাৱনা আছে। আৰু এইবাৰ যদি ফল হয়, এই 0.618টো ব্ৰেক কৰাৰ সম্ভাৱনা বেছি হ'ব, কাৰণ এইটো এটা ফাৰ্ষ্ট পুল বেক হয়। প্ৰথমবাৰ আহিছে 0.618ৰ ওচৰলৈ। নেক্সটবাৰ যদি ইয়াতো যদি ইমান ওপৰলৈ নগৈ পেলাই যদি কাইলৈ মাৰ্কেট খুলি পেলাই ইয়াৰ ওপৰলৈ গ'ল, ইয়াৰ পৰা কাইলৈ বা যেতিয়াই নুখুলক ইয়াৰ ওপৰলৈ গ'ল, ইয়াৰ ওপৰলৈ গৈ পেলাই হয়তো ফল হ'লে হ'ব পাৰে। যদি এবাৰ 0.618 ব্ৰেক কৰি দিয়ে, তলফালে যোৱা সম্ভাৱনা মাৰ্কেটত চিয়'ৰ। আৰু যদি ব্ৰেক নকৰে, তেতিয়া হয়তো ইয়াতে ছাপৰ্ট লৈ পেলাই মাৰ্কেট ওপৰফালে যাব পাৰে। তেতিয়া আমি নতুন লেভেলছ, আমি ইনভেষ্টমেণ্টৰ ভাষাত মই কৈ আছোঁ আপোনালোকক, যদি আমি ইণ্ট্ৰাডে কৰোঁ, গোটেই চিনেৰিঅ'টো কমপ্লিট বেলেগ হ'ব। কাৰণ এই কেণ্ডেলডাল আমি উইকলি বেচিছত গ্ৰীণ কেণ্ডেল বনাইছে, মান্থলি বেচিছত কিন্তু এতিয়াও ৰেডি আছে, ঠিক আছে। মান্থলি বেচিছত এতিয়াও বৰ্তমান কেণ্ডেলডাল ৰেডে আছে। আপোনালোকে দেখিছিলে 2ডাল কেণ্ডেল আছিলে, ইয়াৰ যোৱা মাহতো আমাৰ কেণ্ডেলডাল ৰেড আছিলে, এতিয়াও এডাল অলপ
হেমাৰ টাইপ কেণ্ডেল নিচিনা এডাল কেণ্ডেল বনাইছে সো আৰু হয়তো পুলবেক হ'ব পাৰে মাৰ্কেট যদি আৰু পুলবেক হয় এডাল হেমাৰ কেণ্ডেল বনিব হেমাৰ কেণ্ডেলডাল ওপৰত যদি ক্লোজিং দিয়ে তেতিয়া আপোনালোকে হয়তো ওপৰ ফালে যাব পাৰে বাট আদাৰৱাইজ কি হ'ব এই সাপোৰ্টটো বাৰেপতি মাৰ্কেটে সাপোৰ্টটো টেষ্ট কৰি পেলাই ইয়াতে বায়াৰ্ছ আহিব পাৰে নতুন বায়াৰ্ছে হয়তো ট্ৰাই কৰিব যে ওপৰলৈ যাওক মাৰ্কেট যদি ওপৰলৈ নাযায় মাৰ্কেট তেতিয়া মাৰ্কেটত আৰু ফল হোৱাৰ সম্ভাৱনা আছে সো এইখিনিলৈকে আপোনালোকে বুজি পাইছে চাগে মই কি ক'ব বিচাৰিছোঁ সো এতিয়া চাওক এতিয়া আপোনালোকে যদি চাই এতিয়া যদি আপোনালোকে চাই এইটো চাওক এতিয়া যদি মই ডেইলি বেচিছলৈ যাওঁ আমি ডেইলি বেচিছৰ কেণ্ডেল যদি চাওঁ এডাল ডেইলি বেচিছৰ কেণ্ডেল দেখিছে আপোনালোকে সো ডেইলি বেচিছত কি হৈছে আকৌ মই ফিফ টুলডাল ইউজ কৰিব পাৰোঁ এডাল ফিফ টুল লৈ ল'লোঁ এইটো এটা পুলবেক আছিলে ইয়াৰ পৰা যদি মই তললৈ আনো দেখিছে ইয়াৰ পৰা যদি মই তললৈ আনিলোঁ ডেইলি বেচিছত সো এইটো এটা কি হৈ গ'ল মোৰ এই দুটা মোৰ ৰেজিষ্টেঞ্চ জোন দেখিছে আপোনালোকে এইটো এটা ৰেজিষ্টেঞ্চ জোন এইটো এটা ৰেজিষ্টেঞ্চ জোন তো মাৰ্কেটত এই দুটা এটা ৰেজিষ্টেঞ্চ জোনত মাৰ্কেট আছে এই দুটা জোন যদি পাৰ কৰি দিয়ে মাৰ্কেটত কেনেবাকৈ এই জোনটো যদি পাৰ কৰি দিয়ে 24,024 এই লেভেলটো যদি মাৰ্কেটত ক্ৰছ কৰে এই লেভেলটো যদি মাৰ্কেটত ক্ৰছ কৰে কি হ'ব পাৰে মাৰ্কেটত বুলিছ সেন্টিমেন্ট এটা আহিব পাৰে কাৰণ ইয়াতে বায়াৰ্ছ আহিলে বুলি আমি গম পাম সো ইয়াৰ ওপৰত যদি মাৰ্কেট যায় মাৰ্কেট যদি এই লেভেলটোৰ ওপৰত যদি মাৰ্কেট যায় ফৰ আপকামিং ডেজ মাৰ্কেট আৰু ওপৰলৈ যোৱাৰ সম্ভাৱনা থাকিব এই ওৱান লেভেলটো টাচ কৰিবলৈ মাৰ্কেটে চাব যদি মাৰ্কেটত এই ওৱান লেভেলটো মানে এই 24 লেভেলটো যদি ক্ৰছ নকৰে মাৰ্কেটে ইয়াতে ৰেজিষ্টেঞ্চ ফেচ কৰি আকৌ তললৈ আহে তেতিয়া হয়তো এই যোনটো 0.618 মই লেভেল উলিয়াইছিলোঁ মান্থলি বেচিছত সেই লেভেলটো হয়তো আকৌ টাচ কৰিব পাৰে সো এইটো হৈ গ'ল মই ডেইলি বেচিছত উলিয়ালোঁ সো এনেকৈ আমি গম পাব পাৰোঁ এটা ভিউ পাব পাৰোঁ এডাল ফিবোনাচি টুলৰ সহায়ত আমি এটা ভিউ পাব পাৰোঁ সো এই টুলডাল আপোনালোকে ভালকৈ শিকক এই টুলডালৰ বহুত মহত্ব আছে আপোনালোকে যদি গুগল কৰিও চাই ফিফ টুল কি হয় আপোনালোকে ভালকৈ গম পাব আৰু ফিফ টুলটো এনেকুৱা বস্তু যোনটোত মানে মাৰ্কেটে ৰিয়েক্ট কৰে সো মই অলৰেডি ইয়াত 4 বছৰ অলমষ্ট 4.5 বছৰৰ পৰা মই ট্ৰেড কৰি আছোঁ বাট এই ফিফ টুলডালৰ বিষয়ে মই 2 বছৰৰ পিছতহে মই গম পাইছোঁ 2 বছৰৰ পৰা মই এই ফিফ টুলডালৰ সহায়তে মই ট্ৰেড কৰোঁ আৰু মেইনলি মই এই ফিফ টুলডালেই মোৰ কাৰণে সঁচা কথা কৈছোঁ মোৰ কাৰণে এডাল ভগৱানৰ দিয়া কিবা এটা যেন গিফ্ট তেনেকুৱা বুলি মই ভাবোঁ সো সেইটো কাৰণে আপোনালোককো মই এইটো ছাজেষ্ট কৰোঁ যে আপোনালোকে এই ফিফ টুলডাল ইউজ কৰিবলৈ ট্ৰাই কৰিব সো ভিডিঅ'টো যদি ভাল লাগিলে আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু লাইক কৰি দিব কাৰণ এই ভিডিঅ'বিলাক বনাবলৈ মই আৰু উৎসাহ পাম যাতে আপোনালোকে যদি লাইক কৰি থাকে বা কিবা যদি সুধিবলগীয়া থাকে তেতিয়া আপোনালোকে কমেণ্ট বক্স যোনটো আছে কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰি মোক জনাব যে মই যদি আপোনালোকক কিবা তাৰ বিষয়ে জানিবলগীয়া আছে এনেই বেলেগ কমেণ্ট কৰি লাভ নাই যদি আপোনালোকে কিবা জানিবলগীয়া আছে যদি আপোনালোকে বুজি পাইছে কাৰণ যোনবিলাকে বুজি নাপায় তাহাঁতি একো বুজি নাপাব এইটোৰ বিষয়ে যদি মই যি গাই আছোঁ সেইখিনি কথা কোনো বুজি নাপায় যোনখিনিয়ে ট্ৰেড কৰে যোনখিনিয়ে ষ্টক মাৰ্কেটত ট্ৰেডিঙৰ বা যিকোনো মাৰ্কেটত ট্ৰেডিং কৰে কিবা যদি জানিবলগীয়া থাকে ইয়াত কমেণ্ট বক্সত আপোনালোকে জনাব সো এইটোৱে আছিলে মোৰ ভিডিঅ' আজিলৈ ধন্যবাদ